নেক্সট এটা আমি ইম্পৰ্টেণ্ট নিউজত গৈ আছোঁ সেই নিউজটো হ'ল যে ডায়েবেটিছ ৰিলেটেড নিউজ ডায়েবেটিছ আজিকালি মানুহৰ ডায়েবেটিছ চুগাৰ লিভাৰ ডিজিজ কমন হৈ গৈছে মানুহৰ ইমান জাংক ফুড খাব লৈছে আমাৰ যিটো লাইফষ্টাইল হয় বহুত বেয়া হৈ গৈছে মানে আজিৰ পৰা 10 বছৰ আগতে যেনেকুৱা আছিলে আৰু এতিয়া মই নিজে ৰিয়েলাইজ কৰিছোঁ মোৰ 5 বছৰ আগতে লাইফষ্টাইলটো আছিলে মোৰ ঘৰৰ খানা খাওঁ ধুনীয়াকৈ ফ্ৰেছ খানা আমি বাহিৰৰ পৰা চব্জি পাচলি কিনি আনো এটলিষ্ট কিন্তু গুৱাহাটীৰ নিচিনা জেগাত আপুনি ইমানো ফ্ৰেছ নাপায় যেটো গাঁৱত পাব আৰু সেইটো কাৰণে জাংক ফুড বেছি খোৱা হয় বাহিৰৰ খানা খোৱা হয় অকলে থাকি পানী বেয়া গতিকে আমাৰ লাইফষ্টাইলটো বহুত বেয়া হৈ গৈ আছে তাৰ বাবে আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'বলৈ ধৰিছে তাৰে এটা হ'ল ডায়েবেটিছ এটা ডায়েবেটিছ বেছিভাগ আজিকালি সৰু সৰু পোৱালিৰো ডায়েবেটিছ থাকে এতিয়া নিউজটো এনেকুৱা যে ডায়েবেটিছৰ বহুতকেইটা টাইপ আছে বহুতে এইটো নাজানে আগতে 4টা টাইপ আছিল এতিয়া আৰু এটা টাইপ ডিস্কভাৰ হৈ গ'ল মানে আৰু এটা টাইপ হৈছে সেইটো হ'ল 5টা মানে টাইপ 5 ডায়েবেটিছ এই সুযোগত আমি ডায়েবেটিছৰ বিষয়ে ডায়েবেটিছৰ গোটেইকেইটা টাইপৰ বিষয়ে অলপমান জানি লওঁ আহকচোন ডায়েবেটিছ এনেকুৱা এটা কণ্ডিশ্যন হয় য'ত আমাৰ দেহত ব্লাড গ্লুক'জ আৰু ব্লাড চুগাৰ যিটো বহুত হাই হয় আমাৰ দেহত যদি চুগাৰ লেভেল বহুত হাই হৈ যায় সেইটো ডায়েবেটিছ বুলি কোৱা হয় ডায়েবেটিছ কেতিয়া হ'ব জানে যেতিয়া এটা আমাৰ দেহত এটা হৰমন আছে ইনচুলিন হৰমন এই ইনচুলিন হৰমনৰ নিঃসৰণ যেতিয়া হৈ থাকে ইনচুলিন হৰমনে আমাৰ মানে তেজৰ পৰা কি কৰে জানেনে চুগাৰটো এবজৰ্ব কৰে আমাৰ তেজত ইনচুলিন থাকে ইনচুলিনে চুগাৰটো এবজৰ্ব কৰি লয় তাৰ ফলত আমাৰ দেহত চুগাৰ লেভেলটো নিয়ন্ত্ৰণ হৈ থাকে কিন্তু ইনচুলিন যদি কমকৈ নিঃসৰণ হয় আমাৰ তেজত তেতিয়া কি হ'ব চুগাৰটো এবজৰ্বটো কমি যাব তাৰ ফলত চুগাৰ বাঢ়ি যায় আৰু ডায়েবেটিছ হয় সেইটো কাৰণে বেছিভাগ ডায়েবেটিছ মানুহক ইনচুলিনৰ বেজি দিয়া হয় বহুতে হয়তো দেখিছে ইনচুলিন এটো হৰমন ৰিলিজ কৰে পেনক্ৰিয়াছে আৰু ইট এলাউজ দ্য বডি টু ইউজ চুগাৰ ফ্ৰম কাৰ্বহাইড্ৰেটছ ইন দ্য ফুড ফৰ এনাৰ্জি মই অলৰেডি ক'লোঁ চুগাৰটো মানে এবজৰ্ব কৰি লয় এতিয়া ডায়েবেটিছৰ টাইপ কেইটা চাওঁ টাইপ 1 ডায়েবেটিছ কোনবিলাক হয় জানে যিবিলাক জেনেটিক ডিছঅৰ্ডাৰ মানে আপোনাৰ যদি পিতৃ মাতৃ আছে তাৰ ল'ৰাটোৰ হ'ব পাৰে মই কোৱা নাই যে চবৰে হ'ব ঠিক আছে কিন্তু হ'ব পাৰে বাই চান্স সেইটো জেনেটিকেলি কেতিয়াবা হ'ব পাৰে বা অটো ইমিউন কণ্ডিশ্যন কেতিয়াবা এনেকুৱা হয় আমাৰ ইমিউনিটি মানে কি কিবা এটা বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা আমাৰ দেহত কেতিয়াবা অটো ইমিউন মানে অট'মেটিকেলি আমাৰ দেহটোৱে কিবা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা গঢ়ি তোলে আমাৰ দেহটো অট'মেটিকেলি মানে ইনচুলিনটো নিঃসৰণ কমাই দিয়ে ঠিক আছে আৰু সেইটোক কোৱা হয় অটো ইমিউন কণ্ডিশ্যন আৰু এনেকুৱা কেছত কি হয় জানেনে ইনচুলিন ইজ নট প্ৰেজেণ্ট ইন দ্য ব্লাড অফ দ্য পেচেণ্ট এইটো ক্ষেত্ৰত ইনচুলিন তেওঁৰ ব্লাডত নাথাকে ইট কেন হেপেন বাই বাৰ্থ জন্মসূত্ৰেও টাইপ 1 ডায়েবেটিছ হ'ব পাৰে আৰু এইটো নন প্ৰিভেণ্টেবল মানে প্ৰিভেণ্ট কৰিব নোৱাৰে কিন্তু এইটো বহুত ৰেয়াৰ কেছত হয় মানুহৰ ছেকেণ্ড টাইপটো এইটো হেপেন কেতিয়া হ'ব এইটো যিটো জেনেৰেল মানুহৰ ডায়েবেটিছ থাকে টাইপটো কি হয় জানে যেতিয়া পেনক্ৰিয়াছে ইনচুলিন কমকৈ নিঃসৰণ কৰে মই অলৰেডি ক'লোঁ ইনচুলিন কমকৈ নিঃসৰণ কৰিলে কি হ'ব চুগাৰটো এবজৰ্ব কৰাৰ কেপাচিটি কমি যাব আৰু তাৰ ফলত আমাৰ ডায়েবেটিছ বাঢ়ি যাব এইটো কিয় হয় মই অলৰেডি কৈছোঁ যে প'ৰ লাইফষ্টাইল জাংক ফুড বেছি খোৱা হয় সেইটো কাৰণে আৰু এইটো প্ৰিভেণ্টেবল হয় আপুনি ঔষধ খাব পাৰে কিন্তু ঔষধ নোখোৱাকৈ বেমাৰ ভাল কৰাটো বেছি ইম্পৰ্টেণ্ট হয় টাইপ 3 ডায়েবেটিছ ইট ইজ এ প্ৰপ'জ লিংক বিটুইন এলজাইমাৰ্ছ ডিজিজ এণ্ড ইনচুলিন ৰেজিষ্টেঞ্চ ইন দ্য ব্ৰেইন মানে টাইপ 3টোক আমাৰ ডায়েবেটিছ অফ দ্য ব্ৰেইন বুলি কোৱা হয় ব্ৰেইনৰ চেলবিলাকে ইনচুলিনটো ৰেজিষ্ট কৰে মানে ইনচুলিনৰ প্ৰতি ৰেজিষ্টেণ্ট হৈ যায় ইনচুলিন নিঃসৰণৰ প্ৰতি এইটোক টাইপ 3টোক ডায়েবেটিছ অফ দ্য ব্ৰেইন বুলি কোৱা হয় এইটো বহুত কম মানুহৰ হয় টাইপ 4টো যেতিয়া মানে বয়স বাঢ়ি গৈ থাকে এজিং ৰিলেটেড ইনফ্লেমেশ্যন মে ইণ্টাৰফেয়াৰ উইথ ইনচুলিন ফাংচন মানে যেতিয়া বয়স বাঢ়ি গৈ থাকে মানুহৰ তেতিয়া ইনচুলিনৰ ফাংচনটোক লৈ বডিটোৱে মানে ৰেজিষ্ট কৰা আৰম্ভ কৰে এইটো কোৱা হয় টাইপ 4 এজ ৰিলেটেড এতিয়া ৰিচেণ্টলি নিউজত কি আহিছে টাইপ 5 ডায়েবেটিছ কেতিয়া মানে কোনবিলাক দেশত হয় বুলি কৈছে ল' এণ্ড মিডল ইনকাম কাণ্ট্ৰিজত মাল নিউট্ৰিশ্যনৰ কাৰণে মই বস্তুটো কেনেকৈ বুজাওঁ মানে অসমীয়াৰ একজেক্ট টাৰ্মটো পাহৰি গৈছোঁ মানুহে যেতিয়া পৰিপুষ্টিৰ অভাৱ হয় কিছুমান শিশুকালত ল'ৰা ছোৱালীক ভাল বস্তু খুৱাব দিয়ে তেওঁ শিশুৰ যদি ভাল পুষ্টিকৰ খাদ্য নাপায় সেইটো কোৱা হয় মাল নিউট্ৰিশ্যন আৰু ইয়াৰ ফলত কিন্তু ডায়েবেটিছ হ'ব পাৰে টাইপ 5 ডায়েবেটিছ হেজ বিন অফিচিয়েলি ৰিকগনাইজড এজ এ ডিষ্টিংক্ট ফৰ্ম অফ ডায়েবেটিছ আৰু ইট প্ৰাইমেলি এফেক্টছ লিন আণ্ডাৰ নিউৰিছড টিনেজাৰ্ছ আৰু য়ং এডাল্টছ মই ক'লোঁ ন যিবিলাক ল' এণ্ড মিডল ইনকাম কাণ্ট্ৰিজত সৰু শিশু আৰু য়ং এডাল্টছ যিবিলাক আছে তেওঁলোকক এই টাইপ 5 ডায়েবেটিছটো পোৱা গৈছে ঠিক আছে এইখিনি হ'ল আমি ডায়েবেটিছৰ ওপৰত যিটো নিউজ পালোঁ সেইটোৰ বিষয়ে আমি পঢ়ি দিলোঁ
তাৰপিছত এটা নিউজ আহিছে এইটো এপিএছচিৰ সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএছচি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅ'ত মই লেকচাৰ দিম গোটেইকেইটা ভিডিঅ'ৰ আপুনি গোটেই মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েষ্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্ষ্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম